हेलो गाइस আৰু এটা নতুন ভিডিও লৈকে আপোনালোকক স্বাগতম জনাইছো মই আছো আজি নিজৰ এৰিয়াতে কি বুলি কয় মই সিসি ইএনডি সেন্টাৰত আছো বিশেষ এটা কাৰণত ভিডিও বনাব লগা হল আজি মই দেখুৱাম বাহিৰ ইএনডি ৰাস্তা কেনেকৈ বনাইছে আৰু ড্ৰেন কেনেকৈ বনাইছে আৰু সাইডৰ কি ওয়ালটো কেনেকৈ দিছে মই আজি ফুল এন্ড ফাইনাল আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকিব যত নেকি ড্ৰেন বনোৱাব লাগে তাত বনোৱা হোৱা নাই যত নেকি কিবা কিমান বনাব লাগে এটো হোৱা নাই আপোনালোকে চাই থাকিব আপোনালোকে ভিডিওটো এবাৰো স্কিপ নক আপোনালোকে দেখিছে পানী ষ্টক হৈ আছে ইয়াত মাটি দিয়া আছে ইয়াতো অলপ পানী ইয়াতো দেখিছে ইয়াত ড্ৰেন বনাবৰ কাৰণে ইয়াত জেগাত হৈছে এয়া চাওক কিমান ইঞ্চি মাল আছে ইয়াত এয়া চাওক কিমান ইঞ্চি মাল আছে ইয়াত ক'ব গ'লে বহি পৰা 1 লাখ দিলে চব একদম পানী চিঙি তৰমু হৈ যাব আপোনালোকে চাই থাকিব এনেকে মই কেইবাটাও ভিডিও দেখুৱাই যাম আপোনালোকে চাই থাকিব এয়া ইয়াত ড্ৰেন বনাইছে পানী যাবৰ কাৰণে মই আপোনালোকক দেখুৱাইছো কেনেকৈ বনাইছে এয়া চাওক ড্ৰেন বনাইছে ইয়াত এইটো বস্তুটো চাওক ইয়াত যদি 6 ইঞ্চি হয় অতনি দেখুৱাটো 3 ইঞ্চিও নহয় समझ रहे हो ना बस यही है এয়া আপোনালোকে দেখিছে আপোনালোকে ম্যাক্সিমাম এইটো ওয়াল যদি তললৈকে 3 ফুট বা 2.5 ফুট যায় এটো কিমান আছে চাওক আপোনালোকে দেখিছে এইটো ইপালো পাৰ হৈছে পানী এইটো এদি পাৰ হৈ গৈছে সেম টু সেম এইটো সাইডো সা ইয়াত ড্ৰেন বনাইছে আৰু এয়া চাওক কেনেকৈ বনাইছে চাওক কিমান মান যাব আপোনালোকে কমেন্টত জনাবচোন কেই ফুট হ'ব 3 ফুট হ'ব নে 4 ফুট হ'ব মিনিমাম এইটো আধা ফুট মান হ'ব নেকি তললে মাটি তলত গৈছে আৰু পানী এৰিকেদি ইপালে পাৰ হৈ গৈছে ড্ৰেনৰ কোনো কাম নাইকিয়া হৈ গৈছে আৰু এনেকুৱা 2 নম্বৰী কাম কৰি আছে আমাৰ ইয়াত ঠিকাদাৰ কিটা এনেকে আৰু এটা হাঁহিবলগীয়া কথা এয়া আপোনালোকে চাইছে ইয়াত বনাইছে ড্ৰেন পানী যাবৰ কাৰণে কিন্তু পানী কৰ পৰা গৈছে আপোনালোকে চাওক পানী ইয়াৰ পৰা গৈছে পানী চাওক কিমান তললৈকে এইটো কিবা ডালাই দিছে চাওক 2 ফুটো তলত যোৱা নাই 1.5 ফুটো যোৱা নাই মিনিমাম 10 ইঞ্চি মান গৈছে নেকি 10 ইঞ্চিও নহয় চাগে আপোনালোকে वाह मजार रास्ता किन्तु एया चाওক सरकारे तदন্ত কৰক মাটি তললে কিমান ওয়াল যাব লাগে আৰু ওপৰলৈকে কিমান যাব লাগে এয়া ইয়াত ড্ৰেন বনাবৰ কাৰণে ইয়াত অলপ কালি জেগা ৰাখিছে কিন্তু ফিনিশিংৰ কিবা পাক মাৰি একদম ৰং সং দি কিবা কিটা দি আছে কিন্তু এনেকে নহয় কিন্তু কাম কৰিলে অলপ ভালকে কৰিব লাগে কিয়নো আমি ঠিকাদাৰ কিটা এদিন দুদিনত বনাই থৈ গুচি যাব আমি কিন্তু গোটা জিন্দগী আমি ভুক্তভোগীব লাগিব কিয়নো ৰাস্তাটো ভাল হলেহে আমি ভালকে অহা যোৱা কৰিব পাৰিম এয়া চাওক এইটো যাব হৈছে আৰু তললৈকে এয়া পানী কোনো ইয়াত ড্ৰেন বনোৱা হোৱা নাই কিন্তু পানী গৈছে ইয়াত চাওক সো গাইস এনেকে মই দেখুৱাই গৈ থাকিম আপোনালোকে চাই থাকিব সাইডে মাটি দিয়া আছে সাপ কবাত ড্ৰেন দিব লাগে তাত দিয়া হোৱা নাই এয়া চাওক ইয়াত ড্ৰেন বনাব কিন্তু ইয়াত এতিয়ালৈকে ড্ৰেন বনোৱা হোৱা নাই পানী কিমান ষ্টক হৈ আছে চাওক অহা যোৱা কৰিবৰ কাৰণে অলপ অসুবিধা হয় এনে ৰাস্তাটো কাৰণে গৈছো আৰু এয়া ইউনিক এটা বস্তু এয়া চাওক ড্ৰেন বনাইছে ইয়াত পানী গৈছে ইয়াত আপোনালোকে চাব ওয়াল আৰু ড্ৰেন বনোৱা কিবা কিটা চৰকাৰে তদন্ত কৰক যিহে এনেকে বনাইছে ৰাইজে লাষ্টত গৈ ভুক্তভোগী হ'বলগীয়া হ'ব এয়া চাওক পানী কেনেকে কিবা হৈ আছে এইবিলাক লোকেল ড্ৰেন হয় এইবিলাক চৰকাৰে বনাই দিয়া ড্ৰেন নহয় এটো লোকেল ড্ৰেন বুলি আমি কওঁ আমি
আৰু আপোনালোকৰ বাকাত কি বুলি কয় আপোনালোকে কমেণ্টত জনাব এয়া চাওক এইবিলাক ৰাস্তা আমাৰ চিচিমুকটো কি বুলি কয় চিচিমুক বাগবেটা জন্মিচুক যোৱা ৰাস্তা এনেকৈ ইয়াৰ পৰা মাজুলী যায় কিন্তু অলপ মাজুলীলৈকে দেখুৱাব নোৱাৰিম কিন্তু আমি দেখুৱাম এটা কিবা য'ত য'ত পানী ষ্টক হৈছে চাব য'ত নেকি ড্ৰেইন বনাব লাগে তাত বনোৱা হোৱা নাই নিশ্চয় এইটো অসুবিধা গাঁৱৰ ৰাইজৰ কাৰণে চ' গাইজ সিদিনা চাব কণ্ট্ৰেক্টৰ এজনক আমি লগ কৰিছিলোঁ বনাব লাগে বুলি আমি ক'লোঁ ইহঁতে আমাক জনাইছে আমি চৰকাৰৰ ৰুল মতেহে বনাম প্ৰতিটো কিবা 100 মিটাৰতহে এটা ড্ৰেইন হয় বুলি কৈছে পানী যাবৰ কাৰণে ষ্টক হৈছে ইয়াত ড্ৰেইন ব্যৱহাৰ কৰা নাই চাওক আপোনালোকে চাওক মই যদি মিছা কৈছোঁ আপোনালোকে চাওক আৰু মই এনেই ভিডিঅ'টো বনাম বুলি বনোৱা হোৱা নাই কেইজনমান লগৰে ক'লে ভিডিঅ'টো বনাই চবে সকলো ৰাইজক দেখুৱাই কামটো কেনেকৈ কি চলিছে আপোনালোকৰ কাৰণে অলপ কিবা হ'লোঁ এয়া চাওক এইটো ক'ব গ'লে এইটো প্ৰথমে আৰু একদম তলে তলে একদম পানী গৈ একদম 3 ফুট 4 ফুট তললৈকে গ'ল এনেইতো ছাইডৰ ৱালটোতো ইমান তললৈকে দিয়াই নাই 10 ইঞ্চিমান ক'ৰবাত 1 ফুট ক'ৰবাত 5 ইঞ্চিও নাযায় এনেকৈ বনাইছে আৰু এইটো যদি ভিডিঅ' যদি যেনেবাকৈ চৰকাৰৰ বা কিবা মানুহে চাই তদন্ত কৰক ৰাইজক বচাওক আৰু এনেকৈ আৰু কেইটামান ভিডিঅ' বা দৃশ্য আপোনালোকে দেখুৱাওক আপোনালোকে চাই থাকিব ভিডিঅ'টো অলপো স্কিপ নকৰিব কেনেকৈ ভিডিঅ'টো স্কিপ কৰিলে মতাউৰিৰ ব্যৱস্থা কেনেকৈ হ'ব বা মতাউৰি কেনেকৈ চলি আছে এইটো মানে বুজি নাপাবগৈ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আৰু গাইজ ইউনিক এটা ভিডিঅ' আপোনালোকে চাব এইটো আমাৰ মতাউৰিৰ কিবা দৃশ্য এইটো কোনোমতে কেনেবাকৈ গাড়ী সোমাই গ'লে খতম আৰু এয়া চাওক না কিবা একদম ভয়ানক আৰু ক'ব গ'লে এতিয়া ইমান হাই স্পীডত যাবই নোৱাৰে হাই স্পীড মানে ইয়াত 70-60 ওপৰত যাবই নোৱাৰে কেনেকৈ গাড়ী ক্ৰচিং হওঁতে কেনেবাকৈ ইয়াত কিবা হৈ যায় ৰিস্ক কিন্তু চৰকাৰৰে হ'ব নে ঠিকাদাৰৰে হ'ব ড্ৰাইভাৰৰে হ'ব নাজানো কিন্তু ডেঞ্জাৰ হৈ আছে আপোনালোকক চবকে এলাৰ্ট কৰি দিছোঁ এয়া চিচিমুকটো এয়া বাগবেটালৈ যোৱা ৰাস্তা বাগবেটা মানে জন্মিচুক তাৰপৰা মাজুলীলৈ যাব পাৰি কিন্তু ওচৰৰ ডোখৰ জেগা দুটাৰ নাম আপোনালোকক শুনুকিয়াই দিছোঁ আৰু এটা ইউনিক ভিডিঅ' দেখুৱাম আপোনালোকক চিন এটা এয়া চাওক এইটো বনাইছে ঠিকাদাৰে বনাইছে চৰকাৰৰ পইচা তললৈকে মেক্সিমাম কিমান যাব লাগে ওপৰলৈকে কিমান যাব লাগে এয়া চাওক পানী কেনেকৈ গৈছে ইয়াত কোনো মানে 150 মিটাৰমান আছে কিন্তু ইয়াত ড্ৰেইনেই নাই মানে ইহঁতে ক'লে কিন্তু প্ৰতিটো 100 মিটাৰ মূৰে মূৰে ড্ৰেইন বনোৱা হয় বুলি কৈছে কিন্তু একো হোৱা নাই এয়া চাওক ইয়াত পানী এনেকৈ গৈছে আৰু ইয়াত পানী এনেকৈ ষ্টক হৈছে আৰু বৰষুণ দিলে ইয়াতো পানী হ'ব আৰু তাৰপৰা তলেদি গুচি গ'লে আকৌ মাটি পৰিব কিবাটো চ' গাইজ আৰু এটা ইউনিক চিন যোনটো নেকি ড্ৰেইন দিয়া আছে ড্ৰেইনৰ 5 ফুট ওচৰতে পানী গৈছে ড্ৰেইনত যোৱা নাই মই দেখুৱাম এয়া ড্ৰেইন এয়া পানী যাবৰ কাৰণে ড্ৰেইন ইয়াত বনোৱা আছে কিন্তু পানী ক'ৰ পৰা গৈছে মই দেখুৱাম 1 ফুট 2 ফুট 3 ফুট পানী ইয়াৰ পৰা গৈছে চাওক মই বেক চাইডেদি ফুলকৈ দেখোঁ ইয়াৰ পৰা পানী গৈছে চাওক কিমান মাটি তললৈ দবি গৈছে মোৰ মতে তলত পানী মাটিয়ে দিয়া নাছিলে একদম ভুল আছিলে চাগে মোৰ মতে আৰু ইয়াৰ ছাইডৰ ৱালটো চাওক কেনেকৈ বেকা হৈ গৈছে ভাঙি ছিগি একদম চুৰমাৰ হৈয়ে যাবচোন এইটো এয়া চাওক বেক চাইডে আপোনাক দেখুৱাইছে এইটো চাইডে চৰকাৰ ফালৰ পৰা কোনো তদন্ত কৰা নাই চৰকাৰ ফালৰ পৰা আহিছে বুলি ৰাস্তাৰ ওপৰেদি গৈছে কিন্তু কিমান তলত গৈছে বা কিমান ওপৰত গৈছে ৱালকেইটা কেনেকৈ কি হৈছে এইটোতো ইহঁতেতো AC গাড়ীত যাব AC গাড়ীতে গুচি যাব
আৰু ইহঁতে দামী গাড়ীত আহিব ইমান তেলা হেঁচাটো ইমান বেছিকৈ নাপায় আৰু তাৰপিছত ৰাস্তা ভাল হৈ যায় বুলি গুচি যায়গৈ তাৰপিছত ৰাইজে কি হয়গৈ ৰাইজে ভুক্তভোগী দৌৰিব লাগে মানে ৰাইজেহে ভুক্তভোগীটো দৌৰিব ৰাইজেহে লাষ্টত গৈ মানে ৰাইজ এয়া চাওক বাগবেটা ইয়েণ্ডিৰ বা বাগবেটা চেলামীৰ অলপ সিপাৰত এয়া দেখিছে পানী এইটোৱেদি গৈছে আৰু তললৈ কিমান গৈছে চাওক 10 ইঞ্চিও নাযায় 10 ইঞ্চি নহয় 9 ইঞ্চি 10 ইঞ্চি হ'ব আৰু এয়া চাওক আপোনালোকে ইয়াৰ পৰা তলেদি পানী গৈছে ইয়াত একো কিন্তু ড্ৰেইনৰ কিবা নাই এই ড্ৰেইনৰ ইয়াত কি বুলি কয় ড্ৰেইনৰ এইটো জেগাত নপৰে কিয়নো এইটো তাৰ পৰা 50 মিটাৰ বা 30 মিটাৰ আঁতৰতহে আছে আগত ড্ৰেইন দিয়া আছে কিন্তু ড্ৰেইনত পানী যোৱা নাই ইয়াৰ পৰাহে গৈছে এয়া দেখিছে পানী কেনেকৈ ষ্টক হৈ আছে আৰু বোকা পানী আৰু ৱালটো চাওক হিমালয় পৰ্বত লেখীয়া এটা ডাউন এটা ওখ এটা চাপৰ এটা ক'বই নালাগে আৰু যেনেকৈ বনাইছে আৰু আপোনালোকে আৰু এটা বস্তু এটা দেখোঁ আপোনালোকে চাব ইয়াত কিমান ইঞ্চি মান আছে ইয়াত চাওক ইয়াত কিমান ইঞ্চি আছে চাওক আপোনালোকে চাব এয়াতো যাবই আৰু এইটো 2 ইঞ্চিও নহয় ৱালটো চাওক 2 ইঞ্চিও নহয় আপোনালোকে চৰকাৰৰ মানুহ আহি তদন্ত কৰক এনেকৈ ৰাইজক কিবা নকৰিব কিন্তু লাষ্টৰ ৰাইজেহে ভুক্তভোগী হৈ থাকিব লগা হ'ব এয়া চাওক পানী ব্যৱহাৰ কিন্তু যেনেকৈ ইহঁতৰ মতে 100 মিটাৰ মূৰে ড্ৰেইন হয় বুলি কৈছে 100 মিটাৰ মূৰে পানীয়ে ষ্টক নহয় বা পানীয়ে নাযায় বা পানীয়ে নাথাকে তাত ড্ৰেইনটো কেলৈ ব্যৱহাৰ লাগে এয়া চাওক বনোৱা এমাহো হোৱা নাই বা 10 দিনো হোৱা নাই এয়া চাওক চুৰমাৰ কৰিলে বাগি চেগি এয়া চাওক বাগিলে এনেকৈ গৈ ৰাস্তাৰ ওপৰত বোকা পানী এয়া চাওক আপোনালোকে চাব ৰাস্তাৰ ওপৰত যে এনেকুৱা বোকা পানী আৰু যোনটো নেকি এইটো কুটিটো চাওক কুটিটো এইটো বেকা হৈ আছে এয়া চাওক এয়া চাওক গাইজ বোকা পানী আৰু ইয়াতো লোকেল ট্ৰেইন এটা আছে লোকেল ট্ৰেইন মানে তলেদি গৈছে এইটো তলত যিমান যাব লাগে অলপ টিকেই যেন পাইছোঁ কিন্তু জেগাই একদম নক'ব আৰু চ' গাইজ আপোনালোকক আৰু এটা ধুনীয়া এটা ভিডিঅ' দেখুৱাম বা ধুনীয়া চিন এটা দেখুৱাম য'ত নেকি ওখ প্লেচ তাত ড্ৰেইন হৈছে য'ত নেকি পানী ষ্টক হয় এইটো মানে তাত বনোৱা হোৱা নাই ড্ৰেইনটো আপোনালোকে চাই থাকিব মই দেখুৱাম কেনেকৈ ওপৰতাই ড্ৰেইন বনোৱা হৈছে আৰু কেনেকৈ পানী ষ্টক হোৱা জেগাত মানে ড্ৰেইন বনোৱা হোৱা নাই আপোনালোকে চাব মই দেখুৱাম কি ড্ৰেইন ব্যৱহাৰ হৈছে বা ড্ৰেইন বনাইছে ইয়াত একো ড্ৰেইনৰ ব্যৱহাৰ কিবাই নহয় বা নেলাগে বুলি ক'ব পাৰি আৰু যোনটো নেকি মানে ওপৰতাই তাৰ ড্ৰেইনৰ কি ব্যৱহাৰ লাগে বা ব্যৱস্থা লাগে কিন্তু য'ত নেকি মানে পানী ষ্টক হয় তাতহে বনাব লাগে আমাৰ মতে কিন্তু এয়া চাওক পানী কেনেকৈ বনাইছে ইয়াত পানী ষ্টক হৈছে আৰু জেগাই এই মাটিকেইটা নিদিয়া হ'লে আৰু পানী ইয়াত ষ্টক হ'লেহেঁতেন এয়া চাওক চ' গাইজ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব তাৰপিছত কমেণ্ট কৰি ভিডিঅ'টো শ্বেয়াৰো কৰি দিব যাতে নেকি শ্বেয়াৰ কৰিলে আমাৰ ডাঙৰ মানুহকেইটাই গম পায় বা ডাঙৰ কিবা আমাৰ যিটো নেকি ৰজা হৈ আছে এইকেইটাই গম পায় নিশ্চয় গম পালে নিশ্চয় তদন্ত কৰিব চাগে এইটো কাৰণে আপোনালোকে প্লিজ শ্বেয়াৰ কৰি দিব আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'ত ইমানতে